অনুভৱ আচলতে যেহেতু আমাৰ নিজৰ সিনেমা তো অনুভৱটো মুটকে বেছি তুমিহে ক'ব লাগে এতিয়া মইতো নিজৰ সন্তানক কেতিয়াও বেয়া বুলি ক'ব নোৱাৰো এতিয়াতো তথাপিও তাৰপিছতো কৈছো বহুত ভাল হৈছে বহুত বেছি ভাল হৈছে এখন ধুনীয়া অসমীয়া সিনেমা হয়নে তুমি হেভৰ দি যাবা একদম হয় কথা ক'ব পৰা অৱস্থাত নাই একদম কান্দি কাটি চকুত ধুন্দুলা হৈ আহিছে কিন্তু ৰাইজে এতিয়া ৰাইজৰ মাজলৈ ঠেলি দিলোঁ ৰাইজে কিমান বেছি আঁকোৱালি লয় সেইটো ৰাইজৰ ওপৰত মানে ডিপেণ্ড কৰিব কিন্তু যদি এখন সিনেমা সঁচাকৈ নাচায় কিন্তু ৰাইজে এখন ভাল অসমীয়া সিনেমা মানে মিছ কৰিব মানে এখন সিনেমা কিন্তু হলত চাবলৈ বেছি ভাল হয় দেৰিকৈ টিভিত বা ক'ৰবাত OTT প্লেটফৰ্মত ক'ৰবাত আহিব কিন্তু মাষ্ট বি হলত এবাৰ চাওক আপোনালোকে আৰু যদি ভাল হৈছে বেয়া হৈছে বেলেগৰ মুখেদি শুনি নহয় নিজে এবাৰ কওক যে ভাল হৈছে বা গালি দিবলৈ হ'লেও আপোনালোকে নিজে চাই পিনি দিয়ক কিন্তু হাঁহি ধেমালি পৰা আৰম্ভ কৰি যদি গোটেইখিনি নৱৰস চব আছে এতিয়া 19 তাৰিখৰ পৰা হলত আহি গ'ল আৰু ইতিমধ্যে যোৰহাট শিৱসাগৰ তাৰপিছত লখিমপুৰ ধেমাজিত 22 তাৰিখৰ পৰা আহিব নতুনকৈ RR চিনেমাছ অকল আমাৰ বিদুৰ ভাইৰ চিনেমাখনেদি অপেনিং কৰিব নতুন চিনেমা হল 22 তাৰিখৰ পৰা আহিব আৰু বিহপুৰীয়াত অলমষ্ট হাউচফুল এতিয়া মানে আমি বুক মাই শ্বট কণ্টিনিউ চাই আছোঁ টিকেট বুক হৈ আছে আৰু আপোনালোকেও যদি ঘৰৰ পৰাই টিকেট বুক কৰিব পাৰে আপোনালোকে বুক মাই শ্ব' বা পেটিএম আপুনি যিহতে হ'লে আপোনালোকে বুক কৰিব পাৰিব বা অফলাইন টিকেটো পাব কিন্তু এবাৰ চাওক সেয়াই শুভেচ্ছা থাকিলে আপোনাৰ ধন্যবাদ থেংক ইউ তুমি কেনেকুৱা পালা চাই মই একদম ক'লো নহয় মাৰ্ভেলাছ দিছিলা নে কান্দিবলৈ নহয় হাঁহি উঠি যায় ঠিক আছে তাকে অনুভৱটো বিৰাট ভাল লাগিছে ৰাইজে ভাল পাইছোঁ বুলি কৈছে এতিয়া যিখিনি প্ৰিমিয়াৰ হৈ গৈছে ৰাইজে ভাল পাইছোঁ বুলি কৈছে আৰু আশাবাদী বাকী অসমবাসী ৰাইজে 19 তাৰিখৰ পৰা আমাৰ চিনেমাখন আদৰি ল'ব বুলি আৰু বহুত কষ্ট সকলোৰে জড়িত হৈ আছে আমাৰ জীৱনত যিখিনি হৈ আছে আৰু এতিয়া চিনেমাখনৰ লগত যেনেকৈ আমি গোটেইখিনি কৰি আছোঁ গতিকে সেইটোৱে আশাবাদী ৰাইজক লৈ ৰাইজে যাতে ভাল পায় ভালদৰে আমাক আৰু উৎসাহিত কৰে আগবাঢ়ি যাবলৈ তাকে কামনা কৰিছোঁ শুভেচ্ছা থাকিল ধন্যবাদ কওক এতিয়া অনুভৱটো কি ক'ম মানে যদি মই কওঁ আপোনালোকে যদি এই চিনেমাখন নাচায় কিবা এটা মিছ কৰিব এনেকুৱা নহয় যে কিবা এটা দায়িত্বত আহি কিবা এটা কথা কৈ দিলেই দায়িত্ব সামৰা নিচিনা এনেকুৱা কথা নহয় সঁচাকৈ চাব যদি নাচায় কিবা এটা মিছ কৰিব আৰু যদি মোক কয় আপোনালোকে 10ৰ ভিতৰত কিমান নম্বৰ দিব লাগে 10ই দিম তাতকৈ বেছি দিব নোৱাৰে যিহেতু 10 দিমেই তাৰমানে মানে ৰাইজে চাই অকণমানো বেয়া সঁচাকৈ ভাল পাব প্ৰত্যেকটো চিন খুব ধুনীয়া হৈছে সকলোৰে অভিনয় খুব ধুনীয়া মিউজিক বিৰাট ধুনীয়া হৈছে আৰু মাজে মাজে যিবিলাক মেছেজ দিছে নহয় চিনেমাখনৰ মাজত সেইখিনি মানে সকলো অসমৰ প্ৰত্যেকজন দৰ্শকে ৰিলেট কৰিব পাৰিব থেংক ইউ দাদা গতিকে সেইখিনিৰ কাৰণে বেলেগকৈ একো প্ৰিপেৰেশ্যন কৰিবলগীয়া হোৱা নাই আৰু গোটেইকেইজন চাগে এনেকৈ আমি নিতুৱে মাজতে অভিনয় এৰি দিছিলে সি এইমাত্ৰ যে ক'লে চিমেণ্ট বালিৰ কথা সেইটো লাইন লিখি গুচি গৈছে এনেকুৱা এটা চিটুৱেশ্যন হৈছে কিন্তু সুব্ৰতে আকৌ জোৰ কৰিলে আৰু সেইটো থাকে ন মই এটা বয়স পোৱাৰ পিছত আপুনি টি চাৰ্ট এটা কিনিবলৈ ঘৰৰ পৰা পইচা বিচাৰিব নোৱাৰে বা ঘৰৰ পৰা আমাক যিমান মৰম কৰিলেও কেতিয়াবা কিছুমান বস্তু দিব নোৱাৰে প্ৰতিটো বিহুতে আমি কাপোৰ লৈ পোৱা নাই মানে বুজিছেনে বেছি ক'বলৈ অকণ সেই বিহুৰ কাপোৰটো যোগাৰ কৰিবলৈ কেতিয়াবা এনেকুৱা হয় সেইটো পইচাই মই মোৰ কাপোৰ কিনিব পাৰোঁ মই পেণ্ট আৰু চাৰ্ট কিন্তু ভণ্টিক কেতিয়াবা দেউতাই কয় ন এইটো বিহুত নালাগে দে কাপোৰ বহাগ বিহুত ল'বি তেতিয়া মানে ভণ্টিক লৈ গৈ পিনি সেইটো কাপোৰ কিনি মোৰ নিজলৈ নোলোৱাকৈও দিন গৈছে মানে সেইটো মা দেউতাই মোক বেয়া পায় বা দিয়া নাই বুলি নহয় কেতিয়াবা দিব নোৱাৰে মানে সেইকাৰণে মই পকা মিস্ত্ৰী কাম কৰিবলৈ গুচি গৈছিলোঁ তথাপিও মই দিনটো পকা মিস্ত্ৰী কাম কৰি আহি ৰাতি মই চাইকেল লৈ আকৌ MSR থিয়েটাৰ ছ'চাইটিলৈ যাওঁ তাত নাটক কৰোঁ দেখিছে পংকজদাহঁতে চুবৰতে ঘৰত কয় যে ইমান দিনটো কষ্ট কৰি আহিছ নালাগে দে নাটক কৰিবি কেনে তেনেকৈ একমাহ অহা যোৱা কৰি মেলি নাটক কৰোঁ সেইটো ভাল পোৱা বস্তু ইয়াত সোমাই থকা বস্তু সেইটো তেতিয়া কোনো পাৰিশ্ৰমিক নাছিলে আমাৰ আমি একো পইচা নাপাওঁ সেইটোৰ পৰা মানে নাটকৰ পৰা যিমান যি হ'লেও আঁতৰি থাকিব নোৱাৰোঁ আজি চিপুঙলৈ আমি গোটেই বিদুৰ ভাই টিমটো আহিলোঁ ইতিমধ্যে গম পাই যে বিদুৰ ভাই চিনেমাখনে গোটেই অসমতে তোলপাৰ লগাবলৈ আৰম্ভ কৰিছে আৰু আজি এটা ফেচবুক পোষ্ট দেখিছিলোঁ এই পোষ্টটোত কৈছে যে অসমত কি হৈ আছে বোম্বেৰ পৰা প্ৰস্তুত দিছে যে ইমান আমাৰ হিন্দী চিনেমা ইংৰাজী চিনেমা একো হ'ব পৰা নাই অকল বিদুৰ ভাই গতিকে অসমৰ ৰাইজক আমি বহুত ধন্যবাদ জনাইছোঁ যে বিদুৰ ভাই চাইছে অসমীয়া চিনেমা আগবাঢ়িব বহুত বেছি ভাল লাগিলে আৰু
বিফলতাৰ কথা আমি মুখে মুখে শুনি আহি আছিলোঁ আৰু আজি সাক্ষাৎ লগ পালোঁ আৰু আপোনালোকৰ হোটেললৈ আহিলোঁ খুব বেছি ভাল লাগিলে আৰু ইয়াৰ ষ্টাফ আৰু মেইনলি খানা যিহেতু গম পাইছে খোৱা ঘৰৰ মানুহ আমি তো বাকী যি হওক নহওক খানা ভাল লাগিব তেতিয়া খানা ভাল হ'লে তেতিয়া মাত্ৰ সহ্য কৰিব পাৰি তো খুব বেছি ভাল লাগিলে আৰু আপুনি এনেকৈ আৰু কাম কৰি যাওক আৰু আপোনাৰ বিশেষকৈ আমিও গৈ থাকোঁ ধন্যবাদ ছাৰপ্ৰাইজ দিবৰ বাবে আহিছে মই আপোনাক পুনৰবাৰ গৈ দিওঁ